নমস্কাৰ, হেপী নিউ ইয়াৰ টু অল অফ ইউ। সকলোৰে নতুন বছৰটো সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰক। মই অনিতা হাজৰিকা, নিউমাৰলজিষ্ট। আজি আপোনালোকক আগন্তুক বছৰটো সফলতা পাবলৈ এটা সৰু টিপছ দিম। যিহেতু 2026 ৰুল কৰিব চান সূৰ্যৰ। 2026 প্লাছ কৰিলে আমাৰ নিউমাৰলজি মতে 1 হয়, আৰু 1টো হ'ল সূৰ্যৰ নম্বৰ। গতিকে আপোনালোকে আপোনালোকৰ জীৱনত সফলতা পাবৰ কাৰণে 2026ত যি কাম কৰে তাতে সফলতা পাবলৈ আপোনালোকে সদায় সূৰ্যক জল অৰ্পণ কৰক। সূৰ্যৰ ফালে চাই পানী তামৰ ঘটিৰে আপোনালোকে পানী দিয়ক আৰু সেৱা কৰিব। আৰু সেই পানীখিনি যাতে গছৰ গুৰিত পৰে, তুলসীৰ গুৰিত নিদিব, কিন্তু বেলেগ গছৰ গুৰিত পৰাকৈ সূৰ্যক পানী অৰ্পণ কৰক। আৰু এই কামটো যিসকলৰ মূলাংক 8 অৰ্থাৎ 8 মানে হ'ল মূলাংক 8 মানে হ'ল যাৰ জন্ম 8 তাৰিখ, 17 তাৰিখ আৰু 26 তাৰিখে হৈছে 8, 17 আৰু 26ত হয়, তেওঁলোকে সূৰ্যক পানী নিদিব। বাকী কিন্তু সকলোৱে সূৰ্যক পানী দিব পাৰে। এইটো আপোনালোকে সৰু উপায় দিলোঁ মই সফলতা পাবৰ কাৰণে। ধন্যবাদ।